Hello viewers, আজিৰ এই ভিডিঅ'টোত কেইটামান জিকে কুৱেশ্যন ডিছকাছ কৰা হ'ব। So let's start the video. Question 1, প্ৰতি বছৰে কামাখ্যাত অম্বুবাচী মেলা হয়। কামাখ্যাত অম্বুবাচী মেলা জুন জুলাই মাহত হয়। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ঘটো জুন জুলাইত। Question 2, ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে? ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা দক্ষিণ ফালে। অপশ্যন কটো শুদ্ধ। Question 3, 2003 চনত সংবিধানৰ অষ্টম সূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে কটো বড়ো ভাষা। Question 4, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম নদীখন হ'ল? উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম নদীখন হৈছে ব্ৰহ্মপুত্ৰ। অপশ্যন কটো শুদ্ধ। Question 5, উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহত্তম নদীখন হ'ল? দ্বিতীয় বৃহত্তম নদী নৰ্থ ইষ্টৰ সেইখন হৈছে বৰাক। অপশ্যন কটো শুদ্ধ। Question 6, পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? অসমক পনীয়া সোণৰ দেশ বুলি কোৱা হয়। অপশ্যন কটো শুদ্ধ। Question 7, অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা যায় 1886 চনত। অপশ্যন কটো শুদ্ধ। Question 8, এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত স্থাপিত হয় 1901 চনত। অপশ্যন কটো শুদ্ধ। Question 9, অসমত জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ হ'ল ব্ৰহ্মপুত্ৰ নদী। অপশ্যন কটো শুদ্ধ। Question 10, চক্ৰশিলা অভয়াৰণ্য আছে? চক্ৰশিলা অভয়াৰণ্য ধুবুৰী জিলাত আছে। অপশ্যন কটো শুদ্ধ। 11, গিবন অভয়াৰণ্য আছে যোৰহাট জিলাত। অপশ্যন কটো শুদ্ধ। Question 12, 1951 চনত অসমৰ জনসংখ্যা আছিল 88,30,732। অপশ্যন কটো শুদ্ধ। Question 13, অসমৰ মুঠ মাটিকালি হ'ল 78,438 বৰ্গ কিলোমিটাৰ। অপশ্যন কটো শুদ্ধ। Question 14, অসমৰ পশ্চিম ফালে আছে? অসমৰ পশ্চিম ফালে আছে বাংলাদেশ। অপশ্যন কটো শুদ্ধ। Question 15, তলৰ কোনখন বড়োলেণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলা নহয়? শুদ্ধ অপশ্যনটো হৈছে কটো শিৱসাগৰ। Question 16, তলৰ কোনখন জিলাৰ অকণো অংশ বড়োলেণ্ড শাসিত জিলালৈ যোৱা নাই? ডিব্ৰুগড়। অপশ্যন কটো শুদ্ধ। Question 17, ব্ৰহ্মপুত্ৰ সমতলৰ উত্তৰ পাৰৰ কোনখন উপনৈ নহয়? অপশ্যন কটো শুদ্ধ। ডিব্ৰু। ডিব্ৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়, দক্ষিণ পাৰৰ। Question 18, ব্ৰহ্মপুত্ৰ সমতলৰ দক্ষিণ পাৰৰ কোনখন উপনৈ নহয়? শুদ্ধ অপশ্যনটো হৈছে পাগলাদিয়া। পাগলাদিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে, দক্ষিণ পাৰে নাই। Question 19, মাজুলী নদীদ্বীপ অৱস্থিত যোৰহাট জিলাত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে যোৰহাট জিলা। কিন্তু বৰ্তমান যিহেতু মাজুলী এখন জিলা হ'ল, গতিকে মাজুলী নদীদ্বীপ মাজুলী জিলাত অৱস্থিত। কিন্তু এটা সময়ত মাজুলী জিলা হৈ থকা নাছিলে, সেইখিনি সময়ত মাজুলী যোৰহাট জিলাৰ নদীদ্বীপ আছিল। কিন্তু বৰ্তমান মাজুলী নদীদ্বীপটো মাজুলী জিলাতে অৱস্থিত। 20, দুলুং সংৰক্ষিত বনাঞ্চল আছে লখিমপুৰ জিলাত। অপশ্যন কটো শুদ্ধ। Question 21, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে গোলাঘাট জিলাত। অপশ্যন কটো শুদ্ধ। Question 22, মানস ৰাষ্ট্ৰীয় উদ্যান আছে বৰপেটা জিলাত। Question 23, লাওখোৱা অভয়াৰণ্য আছে নগাঁও জিলাত। Question 24, নামবৰ দৈগ্ৰুং অভয়াৰণ্য আছে গোলাঘাট জিলাত। Question 25, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আছে? নামেৰী ৰাষ্ট্ৰীয় উদ্যান আছে শোণিতপুৰ জিলাত। Question 26, পবিতৰা অভয়াৰণ্য আছে মৰিগাঁও জিলাত। Question 27, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে দৰং জিলাত। Question 28, দীপৰ বিল পক্ষী উদ্যান আছে কামৰূপ জিলাত।
কুৱেশ্যন 29 শৰাইঘাটৰ যুদ্ধৰ স্মৃতি উদ্যান আছে কামৰূপ জিলাৰ আজ্ঞাধুৰীত। কুৱেশ্যন 30 ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান শস্য হ'ল ধান। কুৱেশ্যন 31 কাঁহৰ সাজ বাচন তৈয়াৰ কৰা হয় সৰ্থেবাৰীত। কুৱেশ্যন 32 পিতলৰ সাজ বাচন তৈয়াৰ কৰা হয় হাজোত। কুৱেশ্যন 33 চেনিকল আছে কামপুৰত। কুৱেশ্যন 34 আছাম পেট্ৰকেমিকেলছ লিমিটেড আছে নামৰূপত। কুৱেশ্যন 35 ভাৰতীয় সাৰ নিগমৰ এটা কাৰখানা আছে নামৰূপত। কুৱেশ্যন 36 ৰন্ধন গেছৰ বটলিং প্লেণ্ট আছে উত্তৰ গুৱাহাটীত। কুৱেশ্যন 37 এলুমিনিয়ামৰ সাজ বাচন প্ৰস্তুত কৰা কাৰখানা আছে বঙাইগাঁৱত। কুৱেশ্যন 38 ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা আৰম্ভ হয় 1884 চনত। অপশ্যন কটো শুদ্ধ। কুৱেশ্যন 39 কিমান চনত কলকাতাৰ পৰা ব্ৰহ্মপুত্ৰইদি ব্ৰহ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয় 1849 চনত। কুৱেশ্যন 40 তলৰ কোনটো ব্ৰহ্মপুত্ৰ সমতলৰ বিমানবন্দৰ নহয় কুম্ভীৰগাম। কুম্ভীৰগামটো শিলচৰত আছে বৰাক সমতলত আছে। কুৱেশ্যন 41 অসমৰ কোনখন জিলাত নগৰীয়া জনসংখ্যাৰ অনুপাত বেছি কামৰূপ জিলাত। কুৱেশ্যন 42 উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ হ'ল গুৱাহাটী। কুৱেশ্যন 43 তলৰ কোনখন বৰাক সমতলৰ সংৰক্ষিত বন নহয় পবিতৰা অভয়াৰণ্য। কুৱেশ্যন 44 তলৰ কোনখন বৰাক সমতলৰ সংৰক্ষিত বন নহয় লাওখোৱা বনাঞ্চল। কুৱেশ্যন 45 কলকাতাৰ পৰা ঢাকা হৈ শিলচৰলৈ প্ৰথম ৰেল আহে 1850 চনত। কুৱেশ্যন 46 লালা বৰাক উপত্যকাৰ এটা ৰেল জংচন। অপশ্যন কটো শুদ্ধ। কুৱেশ্যন 47 অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল লাইকি। কুৱেশ্যন 48 তলৰ কোনখন কাৰ্বি আংলঙৰ কফি বাগিচা নহয় অপশ্যন কটো শুদ্ধ মাহুৰ। কুৱেশ্যন 49 তলৰ কোনখন উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ কফি বাগিচা নহয় অপশ্যন কটো শুদ্ধ বৰগাঁও। কুৱেশ্যন 50 চিমেণ্ট কাৰখানা আছে বোকাজানত।